আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভাল। আৰু যিহেতু গাটো ভাল নাই আৰু এতিয়া মায়ে জুই জ্বলাইছে, ইয়াত জুই পুৱাই আছোঁ। এইবাৰ ঠাণ্ডাত এইবাৰ প্ৰথম মানে জুই পুৱাইছোঁ আৰু জুই পুৱাই ভালে লাগে, কিন্তু মোৰ যিহেতু গাটো ভাল নাই তো সেইকাৰণে মায়ে জুইটো জ্বলাই দিছে যে অকণমান পুৱালে মানে ভাল লাগিব। তো সেই বুলিয়ে জুইত মই ইয়াত বহি মানে জুই পুৱাই আছোঁ। এইপিনে চুপাৰি কাটি আছে, যিহেতু তামোল পাণ খোৱা মানুহ, তামোল পাণ নহ'লে থাকিব নোৱাৰে। আৰু এয়া তামোল পাণৰ বটাখন ইমান ধুনীয়া, সৰু সৰু বাতি আছে ইয়াত। এয়া সৰু সৰু বাতি, চূণ চাদা এইবোৰ থ'বলৈ, চুপাৰি থ'বলৈ। আৰু এটা আছে ইয়াত এয়া। আৰু এই চুৰতাখন, এইখনক চুৰতা বুলি কয়। এই চুৰতাখন বহুত পুৰণা হয়, মানে বহুত বছৰ হৈ গ'ল। আমি একদম সৰুৰ পৰাই চাই আছোঁ। আমাৰ জন্মৰ আগৰে হয় কিজানি নহয়, মোৰ জন্মৰ আগৰে হয় এইখন। তেনেহ'লে ভাবি চাওক কিমান পুৰণা বস্তু হয়। এতিয়া হৈ গ'ল ৰাতিপুৱা, আৰু পৰহি ৰাতিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু ভিডিঅ'টো কমপ্লিট কৰিব পৰা নাই। আৰু এয়া বায়ে আটা দি আজি হেৰি বনাইছে, পিঠা নিচিনাই বনাইছে, মানে ৰুটি টাইপ এনেকুৱা বনাইছে। আৰু ইয়াত যোৱাকালিৰে ৰুটি এখন আছিলে, ইয়াতো আছে। আৰু এইপিনে তৰকাৰীখিনি গৰম কৰিছে ৰুটি দি খাবলৈ। তো এয়াই হৈছে আজি আমাৰ নাস্তা। তো ঠিক আছে, এইখিনি বনাই লওক, তাৰপিছত আমি নাস্তা চাস্তা খাই তাৰপিছত যি কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া চাহ নাস্তা খোৱা অথনিয়ে হ'ল। আৰু এতিয়া সেইদিনাখন মাৰ এই চুৱেটাৰটো মই পিন্ধি গৈছিলোঁ ডক্টৰৰ ওচৰত, আৰু এই বুটামটো এৰাই গৈছিলে। তো ভাবিলোঁ যিহেতু মোৰ এতিয়া কাম চাম একোৱেই নাইকিয়া, এনেই বহি আছোঁ, তো সেই বুলিয়ে মই লগাই দিওঁ, নহ'লে ক'ৰবাত পৰি গ'ল আৰু নাপাম। ইমান ধুনীয়া চুৱেটাৰটো, মোৰ বিয়াৰ সময়তে মায়ে লৈছিলে, কিন্তু পিন্ধাই হোৱা নাইকিয়া, একেবাৰে নতুনে হৈ আছে। তো সেয়ে বহি বহি মই বুটামটো লগাই দিলোঁ, নহ'লে হেৰাই যাব পাৰে ন। ক'ত যোৱা তুমি? বেগ লৈ বেগটো ইমান ৰাতিডাল, কিন্তু বেগৰ ভিতৰত একোৱেই নাই, অকল বেটাৰ হাগিছ সোমাই আছে। আৰু সেইটোৱে সি টানি টানি ফুৰিছে। 11:30 বাজিলে। ক'ত যোৱা তুমি? ক'ত যোৱা? ক'ত ফুৰিব যোৱা নেকি? পৰি মেলি ক'ত যোৱা? পৰিবা, দুখ পাবা। ক'ত যোৱা তুমি? হা, তুমি বাই বাই দি ক'ত যোৱা বেগ টানি? যোৱা নেকি তুমি? ক'ত যাবা? ক'ত যোৱা? বাবা দুখ পাবা কিন্তু দেই। বাবা তুমি যোৱাগৈ নেকি? ক'ত যাবা? পৰিবা থৈ দিয়া, আমি ৰাতিপুৱা যাম। আমি ৰাতিপুৱা ফুৰিব যাম। থৈ দিয়া, এতিয়া থৈ দিয়া এইটো। আমি ৰাতিপুৱা থৈ দিয়াচোন, এইটো উঠাই কিনে মোক দি দিয়া। আমি ৰাতিপুৱা যাম। আমি ৰাতিপুৱা যাম। এতিয়া নাযাওঁ, এতিয়া আমি যোৱা কেঞ্চেল কৰিম। তাত থৈ দিয়া, এতিয়া আমি শুই যাম। কালি যাম, কালি ফুফু যাম। এতিয়া থৈ দিয়া, কালি যাম দেই। এগালমান বজাৰ কৰি আনিছে আব্বাই, আজি দেওবৰীয়া বজাৰ। তো এয়া কি কি আনিছে তাকে দেখাই দিওঁ আপোনালোকক। ইয়াত হৈছে উৰহি, ৰঙালাও, তাৰপিছত মূলা, লাই শাক, লাও, ফুলকবি, আৰু এইপিনে হৈছে মটৰ। ইয়াত কি আছে মাই? পাণ। আৰু ইয়াত হৈছে ধনিয়া পাত আৰু কুতুৰা শাক। তো আজি এইখিনিয়ে বজাৰ কৰা হ'ল। মাছ কাটি মেলি এয়া ধুই মেলি অনাও হৈ গ'ল। এয়া মায়ে চব্জি কাটি আছে। সেইপিনে হৈছে ফুলকবি,
মটৰ তাৰপিছতে গাজৰ কৈছোঁ হেৰি মূলা আৰু উৰহি দিনৰ পৰা ভিডিঅ' কৰিব পৰা নাইকিয়া কৰিম বুলি থাকি গৈছে তো ভাবিলোঁ আজি ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি যিহেতু মায়ে চব্জি কাটি আছে বনোৱা সিজোৱা হ'ব এতিয়া 12টা বাজিবই হ'ল আৰু এয়া মই গৰম নাইটিটো পিন্ধিলোঁ সেইদিনাখন আম্মাই আনি দিছিলে যে তো যোৱাকালি পিন্ধিছিলোঁ গা চা ধুই মেলি আৰু গৰম আছে কিন্তু বহুত তো ঠিক আছে এতিয়া মই মোৰ কামটো তেনেকুৱা একো নাই মই কৰাই নাইকিয়া মাহঁতে যি কৰিছে আৰু সেইখিনিয়ে মই পাৰিলে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এয়া মাছ ভাজা হৈ গ'ল তাৰপিছত এয়া মায়ে উৰহি কৈছোঁ ফুলকবি কাটিলে এইপিনে তৰকাৰী বনাই আছে এইপিনে ভাত পাতি দিলে তো আজি ফুলকবি আৰু মাছ দি তৰকাৰী বনোৱা হৈছে এতিয়া হৈ গ'ল গধূলি আৰু এইপিনে চাহ খাব লৈছোঁ আৰু লগত বনাইছে আজি চাউলৰ পিঠা আৰু ভিডিঅ'খিনি কেইবাদিনৰো হয় যিহেতু মোৰ গাটো ভাল নাই তো মই মানে কণ্টিনিউ কৰিব পৰা নাই তো ভাবিছোঁ আজি যিখিনি আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি যদি মোৰ